সকলোকে এসকে ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব খুজিছো ভাৰতত তুৰ্কী শাসনৰ প্ৰতিষ্ঠাপক কুতুবুদ্দিন আইবাকৰ বিষয়ে। যদি ভিডিওটো ভাল লাগে তেন্তে লাইক আৰু শেয়াৰ কৰিলে হ'ব। ভাৰতত তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ মহম্মদ ঘুৰিয়ে তেওঁৰ আক্ৰমণৰ জৰিয়তে যদিও প্ৰশস্ত কৰিছিলে, কিন্তু প্ৰকৃতপক্ষত ভাৰতত তুৰ্কী শাসনৰ প্ৰতিষ্ঠাপক আছিলে কুতুবুদ্দিন আইবাক। এই কুতুবুদ্দিন আইবাকেই দাহ বংশৰ জৰিয়তে ভাৰতত চুলতানেট শাসনৰ আৰম্ভ কৰিছিল, যি চুলতানেট শাসন 3 শতিকা জুৰি ভাৰতৰ শাসন কৰি আছিল আৰু পানিপথৰ প্ৰথম যুদ্ধলৈকে এই চুলতানেট শাসন ভাৰতত প্ৰতিষ্ঠিত হৈ আছিল। ভাৰতত দাহ বংশৰ জৰিয়তে কুতুবুদ্দিন আইবাকে কেনেদৰে চুলতানেট শাসন প্ৰতিষ্ঠা কৰিলে তাৰ বিষয়ে জনাৰ আগতে আমি কিছু কথা কুতুবুদ্দিন আইবাকৰ বিষয়ে জনাটো দৰকাৰ। কুতুবুদ্দিন আইবাক আছিলে তুৰ্কীৰ আইবাক গোষ্ঠীৰ জন্মগ্ৰহণ কৰা এজন লোক। তেওঁ এটি আভিজাত্য পৰিয়ালৰ সন্তান আছিলে। সৰুৰে পৰাই তেওঁ অতি বুদ্ধিয়ক আছিলে আৰু মানুহক সন্মোহিত কৰিব পৰা যি গুণ, সেই গুণৰ তেওঁ অধিকাৰী আছিলে। কিন্তু তেওঁ সৰুতে নিশাপুৰলৈ নি পেলাই এজন কাজী ফখৰুদ্দিনৰ হাতত বিক্ৰী কৰা হৈছিলে। তেওঁ এই কাজীজনৰ অধীনত থকা দিনকেইটাত প্ৰাথমিক শিক্ষা, লিখা পঢ়া আদি জ্ঞান আহৰণ কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু একে সময়তে তেওঁ এজন ভাল ঘোঁৰা চালক আৰু ধনুৰ্ধাৰীৰ শিক্ষাও গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছিল। কিন্তু এই কাজীজনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰসকলে কুতুবুদ্দিন আইবাকক এজন সদাগৰৰ হাতত বিক্ৰী কৰিছিলে আৰু এই সদাগৰে তেওঁক ঘজনীত মহম্মদ ঘুৰিৰ ওচৰত বিক্ৰী কৰি দিছিলে। মহম্মদ ঘুৰিয়ে এই কুতুবুদ্দিন আইবাকৰ যি গুণ, সেই গুণ তেওঁ পৰখিবৰ কাৰণে সক্ষম হৈছিল। গতিকে কুতুবুদ্দিন আইবাকেও তেওঁৰ ৰাজভক্তি আৰু সেৱাৰে মহম্মদ ঘুৰিক সন্তুষ্ট কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু ইয়াৰ ফলস্বৰূপে মহম্মদ ঘুৰিয়ে তেওঁক প্ৰথমতে ঘোঁৰাশালৰ গৰাকী হিচাপে নিযুক্তি দিছিলে আৰু পৰ্যায়ক্ৰমে তেওঁ গৈ উচ্চ পদবীৰ পাবৰ কাৰণে সক্ষম হৈছিল আৰু মহম্মদ ঘুৰিৰ যি ভাৰত অভিযান, এই অভিযানত তেওঁ প্ৰধান চিপাহী হিচাপে তেওঁক লগত ভাৰত অভিযানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে মহম্মদ ঘুৰিয়ে তেওঁৰ ওপৰত যি আস্থা প্ৰদৰ্শন কৰিছিলে, তাৰ ফলস্বৰূপে মহম্মদ ঘুৰিয়ে ভাৰতত অধিকাৰ কৰা ঠাইখিনি দায়িত্ব কুতুবুদ্দিন আইবাকৰ হাতত অৰ্পণ কৰিছিলে। তেওঁ কুতুবুদ্দিন আইবাকক অকল যে তেওঁৰ ভাৰতীয় ঠাইখণ্ড প্ৰশাসন চলাবৰ কাৰণেই দায়িত্ব দিছিল এনেকুৱা নহয়, তেওঁক আনকি ভাৰতত মহম্মদ ঘুৰিৰ ৰাজ্যখণ্ড বিস্তাৰৰো অধিকাৰ প্ৰদান কৰা হৈছিলে। আৰু ইয়াৰ ফলস্বৰূপে কুতুবুদ্দিন আইবাকে তেওঁৰ সামৰিক ক্ষমতা প্ৰয়োগ কৰিবৰ সুবিধা পাইছিলে আৰু তেওঁ আজমিৰ আৰু মিৰাটৰ বিদ্ৰোহ দমন কৰাৰ উপৰিও হাঞ্চি, মেৰুত, দিল্লী, ৰন্থাম্ভোৰ, কৌল আদি ঠাই বিজয় কৰিবৰ কাৰণে সক্ষম হৈছিল। 1194 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে যেতিয়া দ্বিতীয়বাৰ ভাৰত আক্ৰমণ কৰিবৰ কাৰণে আহিছিলে, সেই সময়ত কুতুবুদ্দিন আইবাকে দিল্লীৰ শক্তিশালী সেনাবাহিনীৰে তেওঁক ভাৰত অভিযানত বিশেষভাৱে সহায় কৰিছিলে আৰু যাৰ ফলস্বৰূপে কনৌজৰ ৰজা জয়চন্দক পৰাজিত কৰাৰ ক্ষেত্ৰতো কুতুবুদ্দিন আইবাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছিল। 1196-97 খ্ৰীষ্টাব্দৰ সময়ছোৱাত তেওঁ বাদাউন আৰু চান্দৱাৰ
দখল কৰিছিলে। ইয়াৰ লগতে তেওঁ হিৰোহীসকলক পৰাজিত কৰিছিল যদিও হিৰোহীসকলৰ ৰাজ্যখণ্ড তেওঁ স্থায়ীভাৱে অধিকাৰ কৰিব পৰা নাছিলে। 1202-3 খ্ৰীষ্টাব্দৰ সময়ছোৱাত কুতুবুদ্দিনে চান্দেল ৰজা পৰমাৰ্দী দেৱক পৰাজিত কৰি কালিঞ্জাৰ, মাহুৱা, খাজুৰাহো আদি ঠাই অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। কুতুবুদ্দিন আইবাক এনেদৰে এই অভিযানবিলাকত ব্যস্ত থকাৰ সময়তে আনকি তেওঁৰ অধীনৰ ইখতিয়াৰুদ্দিন মহম্মদেও বিহাৰ আৰু বেংগলৰ কিছু অংশ অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলে। ইয়াৰ ফলস্বৰূপে দিল্লীত বা ভাৰতত মহম্মদ ঘুৰিৰ সাম্ৰাজ্যখণ্ড দিল্লীৰ পৰা গুজৰাটলৈ আৰু লক্ষণাৱতীৰ পৰা লাহোৰলৈ বিস্তাৰিত হ'বৰ কাৰণে সক্ষম হৈছিলে। 1206 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আততায়ীৰ হাতত মৃত্যু হোৱাৰ ফলস্বৰূপে মহম্মদ ঘুৰিৰ ভাৰতীয় ৰাজ্যখণ্ডৰ দায়িত্বভাৰ কুতুবুদ্দিন আইবাকৰ কান্ধত পৰিছিলেহি। মহম্মদ ঘুৰিৰ কোনো সন্তান নাছিলে আৰু তেওঁৰ অধীনত থকা তুৰ্কী দাসসকলকেই নিজৰ সন্তান বুলি জ্ঞান কৰিছিল। সেয়েহে তেওঁৰ ৰাজ্যখণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত তেওঁৰ বিশ্বস্ত দাসসকলক তেওঁ নিয়োগ কৰিছিলে আৰু তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ এই পুত্ৰসমূহ দাসসকলে তেওঁৰ গৌৰৱ বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে এনেদৰেই ভাৰতীয় ৰাজ্যখণ্ডৰ ওপৰত মহম্মদ ঘুৰিৰ বিশ্বস্ত আৰু দক্ষ সমৰ নেতা কুতুবুদ্দিন আইবাকে মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত হিন্দুস্তানৰ শাসক হিচাপে প্ৰতিষ্ঠিত হৈছিলে। কিন্তু যি সময়ত তেওঁ দিল্লীৰ সিংহাসন আৰোহণ কৰিছিল বা তেওঁৰ ওপৰত ভাৰতীয় ৰাজ্যখণ্ডৰ দায়িত্ব অৰ্পিত হৈছিলে, সেই সময়ত কিন্তু তেতিয়াও তেওঁ দাসত্বৰ পৰা মুক্ত হোৱা নাছিলে, যাৰ ফলস্বৰূপে তেওঁ সম্ৰাট বা চুলতান উপাধি গ্ৰহণ কৰা নাছিলে। আনহাতে কুতুবুদ্দিন আইবাকে যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে, সেই বংশটো তেওঁ যিহেতুকে দাস আছিলে আৰু পৰৱৰ্তী বহুত কেইজন চুলতান যিহেতুকে দাস আছিলে, গতিকে এই বংশটোক দাস বংশ বা স্লাভ ডাইনেষ্টি বুলি গম পোৱা যায় বা জনা যায়। কুতুবুদ্দিন আইবাকে দিল্লীৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত বহুবিলাক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। কাৰণ মহম্মদ ঘুৰিৰ আকস্মিক মৃত্যুৰ সময়ত তেওঁৰ ৰাজ্যখণ্ডত কোনে ক'ত শাসন কৰিব সেই লৈ কোনো নিৰ্ধাৰিত নীতি প্ৰতিষ্ঠিত হোৱা নাছিল বা তেনেকুৱা ধৰণৰ নিৰ্দেশনাও সেই সময়ত নাছিলে। সেয়েহে মহম্মদ ঘুৰিৰ অধীনৰ বিভিন্নজনে মহম্মদ ঘুৰিৰ সাম্ৰাজ্যখনৰ বিভিন্ন ঠাইত তেওঁলোকৰ দাবী প্ৰতিষ্ঠিত কৰিছিলে আৰু যাৰ ফলস্বৰূপে সাম্ৰাজ্যখণ্ডৰ শাসনক লৈ বহু খেলি মেলিৰ সৃষ্টি হৈছিলে। এই ক্ষেত্ৰত কুতুবুদ্দিন আইবাকৰ ভাৰতীয় সাম্ৰাজ্যখণ্ডৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিলে তাজউদ্দিন জলদাৰ। সম্বন্ধত তাজউদ্দিন জলদাৰ তেওঁৰ শহুৰেক আছিলে, কিন্তু মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত তাজউদ্দিন জলদাৰে মহম্মদ ঘুৰিৰ উত্তৰাধিকাৰী বুলি তেওঁ দাবী জনাইছিলে। আনহাতে কুতুবুদ্দিন আইবাকৰ আন এজন প্ৰতিদ্বন্দ্বী আছিলে ওচৰ গভৰ্ণৰ নাছিৰুদ্দিন কুব্বাছ। এই নাছিৰুদ্দিন কুব্বাছো এজন উচ্চাকাংক্ষী লোক আছিলে আৰু তেওঁ দিল্লীৰ ওপৰত নিজৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে কুতুবুদ্দিন আইবাকৰ সন্মুখত আন এটা প্ৰত্যাহ্বান থিয় হৈছিলে। তেওঁ আছিলে খোৱাৰিজমৰ শ্বাহ আলাউদ্দিন মহম্মদ।
শ্বাহ আলাউদ্দিন মহম্মদে গজনি দখল কৰাৰ চেষ্টা কৰিছিল আৰু দিল্লীৰ ওপৰতো তেওঁৰ দাবী উত্থাপন কৰিছিল। আনহাতে মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত তুৰ্কীসকলৰ হাতত নিজৰ সন্মান আৰু শাসন হেৰুওৱা ভাৰতীয় ৰাজপুতসকলেও এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিলে। এই সকলোবোৰৰ ওপৰত আন এটা ডাঙৰ সমস্যাই দেখা দিছিলে, সেইটো আছিল যে কুতুবুদ্দিনে সিংহাসন আৰোহণ কৰিবৰ কাৰণে সেই সময়তো তেওঁ দাসত্বৰ পৰা মুক্ত হোৱা নাছিলে। আনহাতে ইছলাম যি ব্যৱস্থা, এই ইছলাম ব্যৱস্থা মতে এজন দাস চুলতান হ'ব নোৱাৰে। গতিকে এনেকুৱা বিভিন্ন সমস্যাৰ মাজত কুতুবুদ্দিন আইবাকে ধৈৰ্য আৰু সাহসেৰে এই সকলোবিলাক সমস্যাৰ সন্মুখীন হৈছিলে আৰু তেওঁ ভাৰতত এই সকলোবিলাক সমস্যা দূৰ কৰি চুলতানেট সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। প্ৰথমতে যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে কুতুবুদ্দিন আইবাকে তাজউদ্দিন জলদাৰৰ যি দাবী, সেই দাবীক অস্বীকাৰ কৰিছিলে আৰু তেওঁ নিজেই জলদাৰৰ বিৰুদ্ধে সৈন্যবাহিনী পৰিচালিত কৰি গজনি অধিকাৰ কৰি লৈছিল। তাৰ লগতে তেওঁ ফিৰোজ কোহৰ মামুদক নিজৰ ফলীয়া কৰি লৈছিলে আৰু মামুদে কুতুবুদ্দিনৰ দাসত্বৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিছিলে। যদিও কিছুদিন পিছত জলদাৰে কুতুবুদ্দিন আইবাকৰ পৰা গজনি পুনৰুদ্ধাৰ কৰি লৈছিলে, তথাপিও কুতুবুদ্দিনে লাহোৰলৈ পিছুৱাই আহি নিজকে হিন্দুস্তানৰ স্বাধীন ৰজা হিচাপে ঘোষণা কৰিছিল। তেওঁ দিল্লী আৰু লাহোৰত নিজৰ আধিপত্য সুদৃঢ় কৰিবৰ কাৰণে তুৰ্কী সম্ভ্ৰান্ত লোকসকলক নিজৰ ফলীয়া কৰি লৈছিলে আৰু এই ক্ষেত্ৰত তেওঁ বৈবাহিক মিত্ৰতাৰ নীতি গ্ৰহণ কৰিছিলে। তেওঁৰ নিজৰ ভনীয়েকক নাছিৰুদ্দিন গুব্বাছলৈ বিয়া দিয়াৰ বিপৰীতে নিজৰ ছোৱালীক আন এজন দাস ইলটুটমিছলৈ বিয়া দিছিলে। তাৰোপৰি তেওঁ মহম্মদ ঘুৰিৰ ভতিজাক গিয়াছুদ্দিনক খৱাৰিজিমৰ বিৰুদ্ধে তেওঁৰ যি অভিযান, এই অভিযানত বিশেষভাৱে সহায় কৰিছিলে আৰু তাতে সন্তুষ্ট হৈ কুতুবুদ্দিন আইবাকৰ অনুৰোধ মতে গিয়াছুদ্দিনে তেওঁক দাসত্বৰ পৰা মুক্তি দিছিলে আৰু ভাৰতৰ শাসক হিচাপে তেওঁক স্বীকৃতি প্ৰদান কৰিছিলে। এনেদৰে 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে নিজকে দাসত্বৰ পৰা মুক্ত কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু দিল্লীত নিজকে চুলতান হিচাপে প্ৰতিষ্ঠা কৰি চুলতানেট শাসন আৰম্ভ কৰিছিলে। গতিকে আমি যদি মধ্য ভাৰত বুৰঞ্জীৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে দেখিম যে এই 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে যি চুলতানেট সাম্ৰাজ্য ভাৰতত প্ৰতিষ্ঠা কৰিছিল, তাৰ পৰাই আমাৰ মধ্যযুগৰ বুৰঞ্জী বা ইতিহাস আৰম্ভ হয়। আনহাতে সেই সময়ত বংগ আৰু বিহাৰৰ যি অস্থিৰ পৰিস্থিতি, সেয়েও কুতুবুদ্দিনক কিছু অস্বস্তিত পেলাইছিলে। সেই সময়ত লক্ষণৱৰ্তীৰ স্বাধীন ৰজা আছিলে আলী মৰ্দান খান, কিন্তু আলী মৰ্দান খানক স্থানীয় কিছুসংখ্যক খিলজী সম্ভ্ৰান্তই বন্দী কৰিছিলে আৰু তেওঁৰ ঠাইত মহম্মদ চেৰানক স্থলাভিষিক্ত বা বংগৰ নৱাব হিচাপে প্ৰতিষ্ঠা কৰিছিলে। আলী মৰ্দান খানে বন্দীশালৰ পৰা পলাই আহি কুতুবুদ্দিন আইবাকৰ ওচৰত সহায় মাগিছিলে আৰু কুতুবুদ্দিন আইবাকে তেওঁক সহায় কৰিবৰ কাৰণে কিয়াজি ৰুমি খান নামৰ এজন সেনাধ্যক্ষক বংগলৈ প্ৰেৰণ কৰিছিলে। কিয়াজি ৰুমি খানে বল আৰু কূটনীতি এই দুয়োটা প্ৰয়োগ কৰি খিলজী সম্ভ্ৰান্তসকলক
হাত কৰি আলিমৰ্দিন খাঁক বংগৰ সিংহাসনত অধিষ্ঠিত কৰিছিলে আৰু তাৰ ফলস্বৰূপে আলিমৰ্দিন খাঁই কুতুবুদ্দিন আইবাকৰ সাৰ্বভৌমত্ব মানি লোৱাৰ বিপৰীতে তেওঁক বছৰেকীয়া কৰ দিবৰ কাৰণে মান্তি হৈছিল। কুতুবুদ্দিন আইবাকৰ যদি শাসনলৈ আমি চাওঁ দেখিম যে তেওঁ অতি কম সময়ৰ কাৰণেহে দিল্লীৰ সিংহাসন বা দিল্লী শাসন কৰিবৰ কাৰণে বা দিল্লীৰ শাসক হিচাপে দিল্লী শাসন কৰিবৰ কাৰণে সক্ষম হৈছিল। তেওঁ মাত্ৰ 4 বছৰ কাল শাসন কৰিছিল আৰু এইখিনি সময়ত তেওঁ উত্তৰ পশ্চিম আৰু বংগৰ ৰাজনীতিত ব্যস্ত হৈ থাকিব লগা হৈছিল আৰু তাৰোপৰি তেওঁৰ দিল্লীত নিজৰ স্থিতি সুদৃঢ় কৰিবৰ কাৰণে বিভিন্ন সমস্যাৰ মোকাবিলা কৰি থাকিব লগা হৈছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত তেওঁ এটা সুস্থিৰ প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল আৰু তাৰ ফলস্বৰূপে তেওঁ দিল্লীখন সামৰিক বাহিনীৰ দ্বাৰাই প্ৰশাসনৰ ব্যৱস্থা কৰিছিলে। তেওঁ স্থানীয় বিষয়াসকলক শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলে আৰু এনেদৰে দেখা গৈছিল যে এটা সুস্থিৰ প্ৰশাসনিক ব্যৱস্থা পাতিবৰ কাৰণে যি এটা বাতাবৰণ লাগে সেই বাতাবৰণ বা সময়ৰ অভাৱৰ কাৰণে তেওঁ সেই কাৰ্য সমাপন কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল আৰু 1210 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে পলো খেলি থকা অৱস্থাত ঘোঁৰাৰ পিঠিৰ পৰা পৰি তেওঁ মৃত্যু সাৱটি ল'ব লগা হৈছিল। গতিকে আমি দেখিলোঁ যে ভাৰতত যদি তুৰ্কী শাসনৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি আমি ক'ব লাগে তেতিয়াহ'লে আমি কুতুবুদ্দিন আইবাকৰ নাম ল'ব লাগিব। তেওঁ একে সময়তে এজন সুদক্ষ সামৰিক নেতা হোৱাৰ উপৰিও এজন অতি উচ্চমানৰ কূটনীতিবিদ আছিলে। তেওঁ ভাৰতক মধ্য এছিয়াৰ ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে ভাৰতখনৰ স্বাধীনতা ঘোষণা কৰিছিলে আৰু তেওঁ নিজকে ভাৰতৰ স্বাধীন ৰজা হিচাপে প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ উপৰিও তেওঁৰ প্ৰত্যাহ্বানবিলাক মোকাবিলা কৰিবৰ কাৰণে তেওঁ বৈবাহিক সম্বন্ধৰে মিত্ৰতা স্থাপন কৰি তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক দমন কৰিবৰ কাৰণে সক্ষম হৈছিলে। কুতুবুদ্দিন আইবাক এজন বিশাল হৃদয়ৰ লোক আছিল আৰু তেওঁ দিল্লীৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছতেই তেওঁক লাখ বক্স বা দানবীৰ বুলি জনা গৈছিল। কুতুবুদ্দিন আইবাক শিল্পকলা আৰু সাহিত্যৰ এজন পৃষ্ঠপোষক আছিলে। তেওঁ হাছান আলী আৰু তাৰিখ-ই-মুবাৰক শ্বৰীফ শ্বাহীৰ ৰচক ফখদি মুদিৰ যি পাণ্ডিত্য এই পাণ্ডিত্যক তেওঁ সৰাহনা কৰিছিলে আৰু তেওঁক ৰাজদৰবাৰত স্থান দিছিলে। আনহাতে তেওঁ দিল্লী আৰু আজমিৰত দুটা সুন্দৰ মছজিদ কুবাত উল ইছলাম আৰু ঢাইদিন কা জোনপৰা নামৰ মছজিদ দুটা নিৰ্মাণ কৰিছিলে। একে সময়তে আজি পুৰণি দিল্লীত থিয় হৈ থকা কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য তেওঁৰ দিনতে আৰম্ভ হৈছিলে, যিটো নিৰ্মাণ কাৰ্য তেওঁৰ পৰৱৰ্তী চুলতান ইলটুটমিছে সমাপন কৰিছিলে। ধৰ্মৰ ক্ষেত্ৰত তেওঁ উদাৰ নাছিলে আৰু তেওঁ বহুবিলাক হিন্দু মন্দিৰ ধ্বংস কৰি তাৰ ঠাইত মছজিদ নিৰ্মাণ কৰা দেখা গৈছিল। কিন্তু যিয়েই নহওক ভাৰতত চুলতানেট সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক যদি আমি নাম ল'ব লাগে তেতিয়াহ'লে কুতুবুদ্দিন আইবাকৰ নাম ল'ব লাগিব।